মই মানৱ যাযাবৰৰ এজন সদস্য আপোনালোকক ওয়েলকাম কৰিছোঁ আমাৰ চেনেল যাযাবৰ দ্য ৱাণ্ডাৰ্ছলৈ আজি হোলী বুলি আমিও কিবা এটা ধাৰ্য কৰিবলৈ ওলাইছোঁ চাও কি হয় লেটছ ষ্টাৰ্ট এইটো এটা সাৰপ্ৰাইজ আছে ক'ত যাম আমি কিন্তু কোন যাম আগতে তাকে জনাই লৈছোঁ ক'ত যাম আমি পিছত জনাম প্ৰথমতে মই আমাৰ মেম্বাৰ্ছখিনিক চিনাকি কৰি দিব বিচাৰিছোঁ অগ্নি ডিটেইলছ নো ডিটেইলছ প্ৰতিভূ দত্ত হেল্ল' নো ভেটাপৰা হাই তাপস বহুত পইচা আছে দে ওকে আমি এতিয়া আৰম্ভ কৰোঁ আকৌ মাজে মাজে আপোনালোকক জনাই যাম আমি কেনেকৈ গৈ আছোঁ আমাৰ কণ্ডিশ্যনছখিনি এক্সপিৰিয়েঞ্চখিনি ওকে লেটছ ষ্টাৰ্ট হাই পেট্ৰল ভৰাই লওঁ পেট্ৰল ভৰাই লৈছোঁ আমাৰ কাৰণে কৈ আমি বহুত আগুৱাই গ'লো মোবাইল ঢালি দিওঁ অলপ আমাৰ কাৰণে কৈ আপুনি মানুহটো নোহোৱা হৈ যায় যে অগ্নিতা মানুহটো ৰকেট দে ৰকেট অগ্নিতা দুদিন আগতে গৈ পাব आप पानी और भाई जी को कोई नहीं रोक नहीं सकता খানাপাৰাৰ পৰা 11 কিলোমিটাৰ কিন্তু মই মানে তাত খানাপাৰা পোৱাৰ আগতে 8 কিলোমিটাৰ চলাই লৈছোঁ আগৰ জামানাত মানে শত্ৰুঘ্নৰ দিনা যেতিয়া ফাইটিং হয় এই ভিলেনৰ হাতত যদি বন্দুক নাথাকে তেনেকৈ বন্দুকটো পেলাই দিয়ে फेयर प्ले বৰাবৰিকৈ লৰাই হোগা এই চলাই আহিছে 11-12 কিলোমিটাৰ মইতো 4 কিলোমিটাৰ আহিলে নহ'ব ন সেইকাৰণে মই খানাপাৰাতে 8 কিলোমিটাৰ মাৰি লৈছোঁ তাৰপিছত বৰাবৰি একদম এতিয়া আমি ট্ৰেজাৰ্ড হুইলছ পিকলু ডেকাৰ ভিন্টেজ কাৰ মিউজিয়াম আৰু আমাৰো মিউজিয়াম after we cross Brahmaputra Jungle Resort there are lots of wild animals over there some elephants and some human beings we are going there to meet them we are not scared we are city scared yes we are scared of the city now we are going and you come
আহি আছোঁ এতিয়া ট্ৰেজাৰ্ড হুইললৈ পিকলুটাৰ এটা মিউজিয়াম আমাৰো সকলোৰে মিউজিয়াম আমাৰ খুব মৰমৰ পিকলুটা হোলী আজি স্পেচিয়েল আমি তাতে চেলিব্ৰেট কৰিম পিকলুটাৰ লগত তাতে ব্ৰেকফাষ্ট কৰিম আৰু তাৰপিছত ৰিটাৰ্ণ হ'ম আমি আকৌ গুৱাহাটীলৈ এক্সপ'জ কৰি আছে ৰিজৰ্টলৈ আৰু 300 মিটাৰ নমস্কাৰ মই কেইবাদিনো নাচাওঁ আপোনালৈ আৰু দেই চাকৰি দিলে তাত তোমাৰ কোৱাৰ্টাৰ সেইটো কি কৰিবা মইতো ৰিজাইন দিম সদায় আৰু হৈ তালে পাগল হৈ যাব পথালি পানী আমি আহি পাই গ'লো মোৰ পিছফালে দেখিছে আপোনালোকে ট্ৰেজাৰ্ড হুইল পিকলুটাৰ এখন খুব ধুনীয়া মিউজিয়াম এখন আপোনালোকক দেখুৱাম ভিতৰলৈ গৈ এয়াই পিকলু ডেকাৰ ট্ৰেজাৰ্ড হুইলছ ট্ৰেজাৰ্ড হুইলছত ভৰি থৈ মনটো ভৰি গ'ল গোটেই পথৰ ভাগৰখিনি যেন নিমিষতে নাইকিয়া হৈ গ'ল পিকলু ডেকাৰ সংগ্ৰহালয়ত প্ৰায় 150ৰ পৰা 200 বছৰ পুৰণি গাড়ী আছে সকলো তেওঁ নিজেই সংগ্ৰহ কৰিছে কোনোখন হয়তো জৰাজীৰ্ণ অৱস্থাত কোনোখন হয়তো এতিয়াও চলি আছে এনে নহয় যে পিকলু ডেকাৰ তাত অকল পুৰণি গাড়ীহে আছে পুৰণি বেজী এটাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ হোৱা পেৰাট্ৰুপাৰখনলৈ সকলো পাব পিকলু ডেকাৰ এই সংগ্ৰহালয় ট্ৰেজাৰ্ড হুইলছৰ প্ৰাকৃতিক পৰিৱেশ বৰ মনোমোহা ওখ গছ কেইজোপাৰ টঙি ঘৰ কেইটা দেখি হুদাটো একেবাৰে নষ্টালজিক হৈ গ'ল আমিও মন্ত্ৰমুগ্ধ হৈ গলো সমগ্ৰ পৰিৱেশ দেখি হয় চাগে ট্ৰেজাৰ্ড হুইলছৰ মায়াই এনেকুৱা যিহেতু সেই সময়ত চাইক্লিং আমাৰ শিৰাই শিৰাই আছিল গতিকে আমি পোনে পোনে পুৰণি চাইকেল কেইখনৰ ওচৰলৈ গলো পেৰাচুটত যেতিয়া ৱৰ্ল্ড ৱাৰৰ সময়ত পেৰাচুটত পিঠিত বান্ধি এখন পেৰাচুটৰ পৰা নামিছিলে সৈনিকবিলাকে আৰু বহুত দূৰ চলাই গৈছিলে এখন ফল্ডিং কৰি ল'ব পাৰি এখন আছে এইটো খুলি দিলে ফল্ডিং হৈ যায় আৰু পিঠিত ধুনীয়াকৈ বান্ধি ল'ব পাৰি
তাৰপিছত এখন ওপৰৰ পৰা নামি চলাই যাব পাৰি। এইখন গিয়াৰ থকাখন এই কেতিয়াই ওলাইছিলে এইখন। কিছু কি ড্ৰাম চামো আছে দেখোন। এইটো ডাইনামো এইটো ডাইনামো। এইটো চকাৰ লগত হেৰি কৰে। এবাৰ মই বাইট দিব পাৰিম দেই, ভাবি মাল পাই গৈছো। এইটো কম্পাছ নেকি? কোনটো? এইটো শিফটাৰ এইটো কম্পাছ হ'ব। এইটো জাম্পি লেভেল নেকি? গিয়াৰ থকা চাইকেল আমি এতিয়া চলাই আছো। প্ৰতিভা আমি এতিয়া চলাই আছো গিয়াৰ থকা চাইকেল। হৈ গ'ল ন গিয়াৰ? এইটো তিনিটা গিয়াৰ আছে। এটা আজি ডেটত যদি কিনিলে আপোনাৰ টেনচন নাই। ডাইনামো ৰেচিংখন এইখন মটৰাইজ চাইকেল। ৰেয়াৰ ইঞ্জিন। এইটো ফ্ৰণ্ট হুইলত আছে ন। এইটো কিমান মান কোন সময়ত হ'ব এইটো? কিমান হ'ব আৰু 48 to 50 চলিছিলে খুব বেছি। তাৰ আগতেও চলিছে এইবিলাক। একজেক্ট হেৰিটো মই তোমাক এতিয়া ডিটেইলছকৈ ক'ব নোৱাৰিম। ফল্ডিং কৰি লৈ ফুৰিব পাৰি। বক্সো আছে এটা পিছফালে। সেইটো টেংক তেলৰ টেংকটো। তেলৰ টেংকটো আছে। কমপ্লিট ইঞ্জিনটোৱে। পিকলুদাৰ লগত আমি বহুত কথা পাতিছিলোঁ। পুৱাৰ গৰম গৰম চাহ কাপৰ সৈতে আমাৰ আড্ডা বেছ জমি উঠিছিল। আৰু ভুদাৰ গল্পৰ জানো কেতিয়াবা শেষ আছে? মই টাইমতকে আগত যাওঁ সদায়। ট্ৰেইন যেনিবা 5টাত, মই 3টাতে ষ্টেচন গৈ পামগে। মই আগত পাওঁ, 2 ঘণ্টামান আগত পাওঁ। তেখেত গৈ ৰৈ আছো আৰু 7টা বজাৰ পৰা। সেইটো ইমানে কল্পনা কৰে অধৈৰ্য আগে গুচি তাৰপিছত হেৰি ইটো মানুহ যায়, আমি আমুকত যাওঁ, বল মানে নাই মোৰ পাৰ্টি আহিব। আকৌ ইটোৱে ক'ত? মই গৈ পামেগে লগ পামেই তাতে পবিতৰা যাম ক'ত যাম পাহৰিলো মই ঠাইডোখৰ কোনটো কথা আছিলে। পামগে তাতে পামগে। ৰৈ আছো এতিয়া পাৰ্টি নাই। 11টামান বাজিলে আৰু দেই। মই এতিয়া ঘৰ যাবলৈও দিগদাৰ। আহিলো, মোবাইলো নাই। তাৰপিছত আৰু লাষ্ট এখন ভেন এখন আহিছে। ভেনখনত 4টা নে 5টা আহিছে আমাৰ লগৰ। কৈছে ক'ত? মই ঘগুৱা বুলি ঠাই এখন আছে। ঘগুৱাত পিকনিক আছিলে। কৈছে আমি ঘগুৱা যাওঁ। মই বোলো বলচোন মোৰ পাৰ্টি গুচি গ'ল নেকি ঘগুৱালে। মই কৈছো পাৰে হ'ল আৰু পাৰ্টি ন। বল মই সিহঁতৰ লগতে গৈ ঘগুৱা পালোগে দেই। ঘগুৱা পাই পিকনিক মোৰ পাৰ্টি নোলালে। সিহঁতৰ লগতে পিকনিক চিকনিক খাই ঘৰ পালোহি। তেতিয়া 2দিনমান পিছত আৰু সেই পাৰ্টিটো লগ পালো। মানে সিহঁতি বোলে 12টামান বজাত আহি পাইছে। বিচাৰি পোৱা নাই। আৰু মোৰ ঘৰো নাজানে ক'ত থাকো। মোৰ বাইদেউ এজনীৰ ঘৰ জানে। সেই বাইদেউৰ ঘৰতে বিচাৰিছে কিজানি মই তাত আছোগে গৈ পেলাই। কি চৈখোৱা? ডিব্ৰু চৈখোৱা। ডিব্ৰু চৈখোৱা তোৰ হেৰিলে যাবা, তোমাৰ চাইকেলিং কৰি যাবা। আৰু কিমান যাবা তোমালোকৰ? আমি এতিয়ালৈকে 20 জন মান হ'ব। 20 জন।
এটলিষ্ট 30-35জনমান হ'ব লাগে আৰু গোটেইখিনিলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ধুনীয়াকৈ গৈ সকলোকে এৱাৰনেছ এটা দি আকৌ ঘৰলৈকে ধুনীয়াকৈ সুকলমে ঘূৰি আহা এয়াই মোৰ শুভকামনা ভাল লাগিলে আজি ৰাতিপুৱা এই সময়খিনি ইয়াতে কটাই পিকলুটাৰ ইয়াত আশ্ৰমত কটাই আমি খুব আনন্দ অনুভৱ কৰিছোঁ আমি খুব ধুনীয়াকৈ খালোঁ বলোঁ হোলী খেলিলোঁ আমি হোলীটো ইয়াতে আজি চেলিব্ৰেট কৰিছোঁ যাযাবৰে খুব ভাল লাগিছে আপোনালোকে চাই থাকক আমি আৰু ভৱিষ্যতে আমি অনাগত দিনত আৰু কৰি যাম এনেকুৱা ধৰণৰ টুৰ আৰু আপোনালোকক দেখুৱাই যাম থেংক ইউ ফৰ ৱাচিং যদি থেংক ইউ ফৰ ৱাচিং আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যাযাবৰ দ্য ৱাণ্ডাৰাৰ্ছ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টেক কেয়াৰ বাই